অসম কবি সন্মিলন, বিশ্বনাথ জিলা কবি সন্মিলন আৰু সৰসী শাখা কবি সন্মিলন বিশ্বনাথ চাৰিআলি যুটীয়া উদ্যোগত আজি বিশ্বনাথ চাৰিআলি অঞ্চলৰ সৰ্বভ্ৰান্ত ভাগৱতী পৰিয়ালৰ এগৰাকী অন্যতম সদস্য কৃতি শিক্ষক বিশিষ্ট সমাজকৰ্মী একাধাৰে লেখক সাহিত্যিক দেবেন ভাগৱতী দেৱৰ আজি ৯২ সংখ্যক উপজা দিনটো উলহ মালহেৰে পালন কৰা হয়। দহগাঁওস্থিত তেওঁৰ বাসগৃহৰ চৌহদত বিশিষ্ট কবি সাংবাদিক শৈলেন বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত বিয়লিৰ ৰামধনু শীৰ্ষক অনুষ্ঠানত পুৰোধা ব্যক্তি দেবেন ভাগৱতীক সন্মিলনৰ ফালৰ পৰা গামোচা, চেলেং, গ্ৰন্থ আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত বহু গুণমুগ্ধই ব্যক্তিগতভাৱে বিভিন্ন উপহাৰ আদিৰে উপচাই তেওঁক সন্মান যাচে। অনুষ্ঠানত দেবেন ভাগৱতীৰ জ্যেষ্ঠ ভাতৃ জিতেন ভাগৱতী প্ৰমুখে ভূধৰ দাস, ৰমেশ চন্দ্ৰ দাস, বিমান ৰায়বৰুৱা, অঞ্জনা ভাগৱতী, মন্দিৰা মেধি, দীনা ভট্টাচাৰ্য, জমিৰ আহমেদ, গীতা দেৱী, ভূপেন হাজৰিকাকে ধৰি পৰিয়ালৰ একাধিক ব্যক্তি উপস্থিত থাকে আৰু সম্বৰ্ধনাৰ পিছতে আটাই উপস্থিতিত দেবেন ভাগৱতীয়ে সহধৰ্মিনী দীনা ভাগৱতীৰ সৈতে হৰ্ষ উল্লাসৰ মাজত জন্মদিনৰ কেক কাটি উপজা দিনটো পালন কৰে। অনুষ্ঠানত উপস্থিত কেইবাগৰাকী বক্তাই দেবেন ভাগৱতীৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰখাৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে গীত, কবিতা আদি পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। কাৰ্যসূচী সুন্দৰভাৱে আঁত ধৰে খগেন বৰাই। শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়। আজিৰ এই বৰ্ণাঢ্য অনুষ্ঠানৰ কিছু দৃশ্য বিহাৰ লেখত দাঙি ধৰা হ'ল। হয়, মই আজি আহি বিশ্বনাথ চাৰিআলি দহগাঁৱত উপস্থিত হৈছোহি আৰু আজি এনেগৰাকী বিশিষ্ট ব্যক্তিৰ জন্মদিন আৰু দেবেন ভাগৱতী দেৱ তেখেতৰ আজি ৯২ সংখ্যক জন্মদিন আৰু উদযাপন কৰিছে বিশ্বনাথ জিলা কবি সন্মিলন আৰু বিশ্বনাথ অসম সৰসী শাখা কবি সন্মিলন আৰু বিশ্বনাথ চাৰিআলি উদ্যোগত আৰু নাম দিছে অনুষ্ঠানটিৰ বিয়লিৰ ৰামধনু অনুষ্ঠান। গতিকে আজি ইয়াত যিখিনি কাৰ্যসূচী হয় মই মোৰ বিহালী লাইভত মই দাঙি ধৰিম আৰু যিগৰাকী পুৰোধা ব্যক্তিৰ কথা মই কৈছোঁ এই এখেতে হৈছে সৰুগৰাকী ব্যক্তিৰ কথাই কৈছোঁ মই দেবেন ভাগৱতী দেৱ। এখেতৰ বহুত কথা আজি শুনিম জানিম। মই প্ৰথমতে ঠাউকে ধৰি লৈছোঁ, মানে তাক ধৰি ৰাখিছোঁ আৰু এটা কথা কৈ লওঁ ভাগৱতী পৰিয়াল আৰু ভূটাতৰাৰ ভিতৰত অন্য এগৰাকী ভূটাতৰা দেবেন ভাগৱতী দেৱ। মই সমূহ কথা মোৰ বিহালী লাইভত দাঙি ধৰিম আৰু এয়া মাত্ৰ 6 মাহৰ ডাঙৰ জিতেন ভাগৱতীক সকলোৱে চিনি পায় আৰু একেটা পৰিয়ালৰ গোটেই ভাগৱতী পৰিয়ালৰ সকলো আছে ইয়াত আৰু বিশিষ্ট লেখিকাসকল আছে। সকলোকে আজি মই ইয়াত পাইছোঁ আৰু মই গোটেই দৃশ্যখিনি মোৰ বিহালী লাইভত দাঙি ধৰিম। ৰামধেনু অনুষ্ঠানটি আজি আমাৰ বিশিষ্ট মানে সমাজকৰ্মী কৃতি শিক্ষক আৰু তেখেতৰ বহুখিনি গুণ প্ৰতিভা সমাজলৈ আগবঢ়াই থোৱা অৱদান আছে, সেইখিনি আমি গম পাইছিলোঁ। গতিকে তেখেতক আজি আমি এই জন্মদিনত শুভেচ্ছা জনোৱাৰ লগতে নামটো কি শ্ৰীযুত দেবেন ভাগৱতী দেৱ, শ্ৰীযুত দেবেন ভাগৱতী দেৱৰ এই জন্মদিনত তেখেতৰ জীৱনৰ বিশেষ বিশেষ কিছুমান পৰিঘটনা আমি জানিম আৰু আমাৰ ফালৰ পৰা কবিতা গীত মাত গাই তেখেতক সান্নিধ্য দিয়াৰ উদ্দেশ্যে আমি সভাখন আজি আহ্বান কৰিছোঁ। এই সভাৰ চমুকৈ উদ্দেশ্য ব্যাখ্যা কৰিম। আৰু আইগৰাকীয়ে তেখেতৰ তেতিয়া মই জনাত কোনো মঠ মন্দিৰত পূজা সেৱা কৰিব নালাগে। পিতৃ মাতৃক যদি তেখেত আমাৰ পিতৃস্বৰূপ, গতিকে পিতৃ মাতৃক যদি শ্ৰদ্ধা ভক্তি কৰা হয় তেতিয়া মঠ মন্দিৰত পূজা পাতল দিলেও কোনো কামত নাহে বুলি কয়। গংগা স্নান কৰিব নালাগে যদি পিতৃ মাতৃক ভক্তি কৰে। গতিকে এইটো সমাজত চলি অহা কথা, চলি আছে আৰু আমি এজন জ্যেষ্ঠ ব্যক্তিক আজি সন্মান জনাবলৈ সমবেত হৈছোঁ। তেখেতৰ জন্মদিন আজি ৯২ বছৰত ভৰি দিব। গতিকে তেখেতক আমিতো গাঁওবাসী হিচাপে আমি একেবাৰে সৰুৰে পৰা পাইছোঁ। গতিকে তেখেতৰ বিষয়ে আমি এইটো জেদ ক'ব পাৰোঁ, কিন্তু বাকী আপোনালোকক
আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতৰ বিষয়ে আপোনালোকে জানিব এজন ব্যক্তিজন কেনেকুৱা হ'ব লাগে আৰু ব্যক্তিজনৰ পৰা সমাজে কি পাইছে হিচাপে বিশিষ্ট ব্যক্তিগৰাকী শিক্ষা দীক্ষা গ্ৰহণ দেবেন ভাগৱতী উপজা দিনৰ উল্লেখ জনাবলৈ ওলাইছে আৰু এই প্ৰশস্তি পত্ৰখন প্ৰদান কৰি পাঠ কৰি আছে হিচাপে সমাজত আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হোৱাটো পুৰুষী সাহিত্য সভা কবি সন্মিলন সকলো ইয়াত আছে উল্লেখযোগ্য যে বিশ্বনাথ অঞ্চলত তেতিয়া নতুনকৈ প্ৰতিষ্ঠিত হোৱা বৰ্তমান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাওক 92 বছৰ বয়সীয়া 93ত ভৰি দিব এতিয়া তেওঁ আনুষ্ঠানিকভাৱে এখন প্ৰশস্তি পত্ৰৰে সন্মান জনাইছে শুভেচ্ছা পত্ৰ উপজা দিনৰ শুভেচ্ছা পত্ৰৰে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে অলপ জোৰছে কওঁ আৰু জোৰছে জনাইছোঁ সকলোকে তাৰ কাৰণে মই পুনৰ আকৌ ধন্যবাদ জনাইছোঁ বৰ আনন্দৰ কথা খুৰাদেউ আপোনাৰ এতিয়া কি মনত আছে আপোনাৰ ল'ৰালি কালৰ কথা কি মনত আছে এতিয়া খেলিছিলোঁ বল খেলিছিলে ন তাৰপিছত এতিয়া কিমান চনৰ কথা লেহুগাঁৱৰ লগত মেচ খেলিছিলোঁ আপুনি কি ষ্ট্ৰাইকাৰ আছিলে নে চেণ্টাৰ ফৰৱাৰ্ড আছিলে মই ব্ৰেকআউট আছিলোঁ ব্ৰেকআউট আছিলে ন হয় হয় আৰু কি কি মনত আছে আপোনাৰ চকীঘাট দলংখন হৈছিলেনে তেতিয়া চকীঘাট দলংখন হৈছিলেনে তেতিয়া পূৰ্ণনাৰায়ণ সিঙৰ নাম মনত আছে চকীঘাটৰ দলঙৰ মনত নাই পূৰ্ণনাৰায়ণ সিঙৰ নামটো মনত আছেনে পূৰ্ণনাৰায়ণ সিঙৰ নামটো মনত আছে হয় 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 তেখেতে জোৰ দিছিলে খুব চকীঘাট দলংখন হ'ব লাগে বুলি হয় তেতিয়া আপুনিও আছিলে তাতে লিখিছিলে আপুনি হয় 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 আৰু আপুনি এনেই এতিয়া কেইজন ভাই ককা আপোনাৰ মনত আছেনে আপোনালোক 5জন ন আৰু বাই ভনী আছিলে হয় হয় অঁ আৰু আপোনাৰ স্কুলখনৰ নাম মনত আছেনে আপুনি য'ত মানে অধ্যাপনা য'ত আপুনি শিক্ষকতা কৰিছিলে নাই স্কুলখনৰ নাম মনত আছেনে নাই স্কুলখনৰ নাম মনত আছে আপুনি বিদ্যালয়খন যে কৰিছিলে আপুনি শিক্ষকতা পেটুলিবাৰীত কৰিছিলে ন হয় আৰু স্বাধীনতাৰ কিবা কথা মনত আছে নেকি আপোনাৰ হয় আপোনাৰ লগৰ কোন আছিলে তেতিয়া কোন আছিলে আপোনাৰ লগৰ দিন হ'ল ন ঠিক আছে এয়া তেখেতৰ যদিও অকণমান স্মৃতিশক্তি অকণমান হ্ৰাস পাইছে ইমানটো হ্ৰাস পোৱা নাই কিন্তু তথাপি চকীঘাটৰ দলঙৰ কথা যে পূৰ্ণনাৰায়ণ সিঙৰ দৰে ব্যক্তিৰ নাম মনত আছে তেওঁ গতিকে ধন্যবাদ জনাইছোঁ আপুনি সদায় কৰক আৰু যেন তেনে হ'লেও আপুনি 8 বছৰ জীয়াই থাকিব লাগিব খুৰাদেউ আপুনি আৰু 8 বছৰ জীয়াই থাকিব লাগিব 100 বছৰ সম্পূৰ্ণ কৰিব লাগিব আৰু সকলোৱে আপোনাৰ সেইটোৱে আশীৰ্বাদ দিছে আৰু আপোনাৰ আজি উপজা দিনত সকলোৱে উল্লেখ জনাইছে আৰু সেইকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে আপুনি শতবৰ্ষ গঢ়কক মোৰ কিবা অধপতন বা তেনেকুৱা দেখিছে নেকি কিবা এতিয়া নৱপ্ৰজন্মৰ বিপথে পৰিচালিত কিবা দেখিছে নেকি হয় যিখিনি হ'ব নালাগে দেখিবলৈ বাধ্য হৈছিলোঁ তাৰ কাৰণে যেন দুখ নকৰে আৰু মই বিশেষকৈ প্ৰকাশ কৰিব নোৱাৰোঁ যুৱ প্ৰজন্ম মৰম কৰক এই আহ্বান জনাইছে যে যিসকল বিপথে পৰিচালিত হৈছে তেওঁলোক সৎপথলৈ আহক তেওঁ জনাইছে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ কিবা ক'ব নেকি আৰু সমাজ ব্যৱস্থাৰ কথা সমাজ ব্যৱস্থা তেজপুৰ সমূহৰ চকীঘাটৰ দলং বনালে এইখন উন্নতিও হৈছিলে বহুতখিনি ভালো হৈছিলে আপুনি চকীঘাটৰ দলঙেদি গ'ল নে এবাৰ হ'লেও চকীঘাটৰ দলঙৰ ওপৰেদি গৈছে নে গাড়ীত হ'লেও গৈছে ন আপোনাৰ জীৱন ধন্য হৈছে তেতিয়াহ'লে আপুনি যিখিনি আপুনি সপোন দেখিছিলে সেই সপোন ফুলিয়ালে বুলিয়ে ক'ব লাগিব ধন্যবাদ এইখিনিয়ে তেওঁ ক'লে বহুতখিনি কথা ক'লে আৰু বহুতখিনি কথা জানিলোঁ আমি ধন্যবাদ
আৰু সুদূৰ বিশ্বনাথ তেজপুৰৰ পৰা অহা কাজিৰঙা কটেজ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী এগৰাকী ৰমেশ ৰাজদাঙৰীয়াই তাৰপিছত আমাৰ কবিতা মুদৈ বাইদেৱে কাৰণে আছে ৰমন্থন পিপিএকেট আছে তেখেতক খালি পুথিয়ে সৈতে শুভেচ্ছা আপোনাৰ মনত পৰিছেনে মনত পৰিছেনে মনত পৰিছে কৃষ্ণ থানৰ হৈ সন্মানীয় মহিলাসকলে এগৰাকীয়ে মহিলা ৰেণু শইকীয়াই তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে এয়া ৰেণু শইকীয়া আৰম্ভণিতে কৈছিলোঁ এয়াই দেবেন ভাগৱতীদেৱৰ এটা বৃহৎ পৰিয়াল যদিও বহুত জীৱিত নাই তাৰ মাজতে এয়া আছে মই ধৰি ৰাখিছোঁ আৰু আকৌ এবাৰ কওঁ বিশ্বনাথ চাৰিআলি ভাগৱতী পৰিয়াল এটা বৃহৎ এটা পৰিয়াল আৰু আটাইকেইজনে ভোটাতৰা বিদেশতো আছে তেওঁলোকৰ পৰিয়াল আৰু তাৰে অন্যতম এগৰাকী ভোটাতৰা আজি 92 বছৰ বয়সত ভৰি দিলে আৰু সকলোৱে তেওঁক উপাৰ্জনৰ শুভেচ্ছা জনাইছে আৰু মই পৰিয়ালৰ সমূহ সদস্যকে মই ধৰি ৰাখিলোঁ জনালো তোমাক প্ৰণাম ত্যাগৰ আদৰ্শেৰে শিখাৰ বাণীৰে উজ্বলাই তুলিলা ধাম ফালি নৱবৰ্ষই ভুমুকি মাৰিলে তাৰে আবেলি ৰ'দ কাচলিত বহি আজি মৌমেল পাতিছোঁ আমি তোমাক আদৰিবলৈ হে নৱবৰ্ষ কবিতাৰ চন্দেৰে সুমধুৰ গীত মাতেৰে মই আকৌ এইটো গীত কৰিছোঁ শীতৰ সমিতি কৃষ্ণা বৰাই তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু জন্মদিনৰ শুভেচ্ছা জনাইছে জন্মদিনৰ কেক কাটিছে ক্ৰমে অকলশৰীয়া হৈ পৰিছোঁ আগে সংগ আছিল অনেক বন্ধু সময়ৰ তীব্ৰগতি উমান নাছিলোঁ পিছে এতিয়া বন্ধুহীন সংগহীন সময় নাযায় নোপোৱাই ৰাতি আৰামী চকীত দেখা এৰি প্ৰতিটো প্ৰহৰ যেন লক্ষ্য কৰি থাকোঁ ঘৰৰ কাষৰ গছৰ ডালত চৰাই কিচিৰ মাত সিহঁতৰ মানুহ পিছে পলাই সন্তান মনে মৰি আহিল পিতাই বয়স হ'ল ভাবে মৰিল বুলি নেভাবি পথাৰৰ কোনো বয়স নাই পথাৰ চিৰ যৌৱনা পিছে মৃত্যু আছে বুলি আগে নজনা কথাটো আজি জানিছো পিতাই দদাই তহঁতে দেখোন কোৱাই নাছিলি কোনোদিন পথাৰবোৰ মৰে বুলি বঙিয়াই মুজুটিয়াই পথাৰবোৰ চলাট কৰি ফুৰা দিনবোৰত এডৰা পথাৰো মৰা নেদেখিলি সেয়ে হ'বলা চিৰ সেউজ পথাৰখনৰ মৃত্যু নাই বুলি ধৰি লৈছিল শব্দবোৰেও ঠেহ পাতে কলমৰ আগেৰে পাৰ নোহোৱাকৈ মনৰ মাজত ৰৈ যায় দুদুল্যমান হৈ সপোনৰ বৰষুণ জাকত তিতি বুৰি ৰচিব পাৰি জানো এটি মিঠা সপোন এই নতুন সপোনেও বাট চায় মুক্ত আকাশ মুক্ত বতাহ এমুঠি স্নিগ্ধ জোনাক আৰু এটি কোমল মনে বিচাৰি ফুৰে শীতৰ সেমেকা ৰাতি জুইৰ কাষত বহি আইতাৰ মুখত শুনা সাধুবোৰ আজি বাৰু কিয় নোহোৱা হ'ল দেবেন ছাৰৰ হাতত এমুঠি শব্দ আজি উপজাতি
আজি উপজা দিন তদুপলক্ষে আপোনালৈ নিবেদিছোঁ আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু ভক্তি ভৰা সদায় কুশলে থাকক আপুনি সদায় কুশলে থাকক আপুনি মংগলময় হওক আপোনাৰ অনাগত দিনবোৰ শ্ৰদ্ধেয় দেবেন ছাৰ আপোনালৈ নমস্কাৰ হে গুণীজন অগ্ৰজসকলৰ মুখতে শুনিছোঁ আপোনাৰ মহত্বৰ বহু কথা শুনিছোঁ পেটৰ ভোক কোঠত লুকুৱাই আপুনি বিদ্যালয় কিংবা শিক্ষাৰ্থীৰ হকে কাম কৰাৰ অলেখ কথা তোমাৰ সময় গতিকে যিটো সময় আমাৰ হাতত আছে হোৱাট এভাৰ টাইম ৰিমেইনছ ইন আৱাৰ হেণ্ড তাক ভালকৈ ব্যৱহাৰ কৰোঁ মানুহ শ্ৰদ্ধা কৰোঁ মানুহক ছ'চাইটিক ভাল পাবলৈ শিকিছে মানুহক মানে অন্তৰকৰণেৰে কিবা হেল্প কৰিব বিচাৰোঁ ষ্টেণ্ড বাই হৈ থকাটো সকলোৰে মই সকলোৱে সেইকাৰণে আগৰে ডেকা কালতনো কেনেকুৱা আছিল আৰু বৃদ্ধ কাললৈ আহি পেলাই এতিয়া গতিটো কেনেকুৱা হৈছে সেইটোকে মই কবিতা আকাৰে গাই যাম এতিয়া দাঁতখিনি টান বস্তু গুৰি কৰা ডালিমহেন দুয়ো পাৰি দাঁত সিও খৰি খোলালা পুঙিয়া হৈ কেৰা ভাঙি নুফুটিছে মাত হয়নে নহয় বাৰু আৰু চুলিখিনি আছেই ক'লা আগতে লাহতি সেওঁতা ফলা মহি বৰণীয়া চুলি নিতে পমে যতনৰ চুলি ৰাহু বুঢ়া কালে ধৰি ৰূপ যেন বগা কৰি নিব তুলি তুলি তালুখনি থাকিবগৈ ওলাই চকুজুৰি হৰিণী নয়নী চকুজুৰি মুহিব পাৰিছিল গেঠেলীয়া মন সকলোকে চাইছিল সুন্দৰ চকুৰেৰে দেখিছিল সুন্দৰ পৃথিৱীখন কিন্তু এতিয়া চকুৰ কোটৰত সোমাই চশমা জোৰেই সাৰথি হৈ কণাৰ লাখুটিৰ দৰে নাতিনিকিৰ হাতত ধৰি শেষত তেওঁৰ এই হুইল চেয়াৰখনেই যেন কণাৰ লাখুটি হৈ ৰখিছেহি তেওঁৰ আজিলৈ আপোনালোকৰ বহুতেই উন্নতি তেওঁ ধীৰ স্থিৰ আছিল কথা কম কৈছিল বৰ বেছিকৈ নকৈছিল আৰু কথা কওঁতে তেওঁ কেতিয়াও মানে অভাৱ নাছিল কণ্ট্ৰল নাছিল তেওঁ ধেমালি সুৰেৰে কথাখিনি কৈছিল আৰু সেই ধেমালি সুৰেৰে কথা কওঁতে তাত কেতিয়াবা দুই এটা শব্দ এনেকুৱা গোজ মাৰি গৈছিল মানে যিটো কথা হয়তো চিধা চিধি ক'বলৈ গ'লে মানুহজনে বেয়া পাব কিন্তু সেই কথাটোকে অলপ বেকা বেকিকৈ কৈছিল আৰু এইটোত অলপ শুধৰণিও হৈছিল তাৰ শুধৰণিও মানুহজনে গ্ৰহণ কৰিছিল বা পিছত নিজেও কৈ দিছিল পূৰ্বে লিখিছিল পঢ়ুৱাইছিল ভাল শিক্ষক আছিল আৰু লিখাখিনি মোক দেখুৱাইছিল মই এইখিনি লিখিছোঁ তই অকণমান চাই দিবিচোন আৰু গুণীজনক গুণানুকীৰ্তন কৰাটো সমাজৰ ৰাইজৰ এইটো উচিত কিয়নো গুণীজনৰ গুণানুকীৰ্তন মানুহৰ জীৱনকালতেই কৰিব লাগে কিয়নো আজিৰ এই অনুষ্ঠানে আমাৰ অতখিনি মানুহৰ শুভেচ্ছা যি আশীৰ্বাদ সেই আশীৰ্বাদে দাদাক বহুতখিনি প্ৰেৰণা দিব আৰু দাদাক হয়তো আৰু 10 বছৰ নহ'লেও আমি যিটো ভাবিছোঁ 8 বছৰ জীয়াই থাকিবৰ কাৰণে দাদাক প্ৰেৰণা যোগাব দাদাই মনত বল পাব শব্দবোৰেও ঠেহ পাতে কলমৰ আগেৰে পাৰ নোহোৱাকৈ মনৰ মাজত ৰৈ যায় দুদুল্যমান হৈ সপোনৰ বৰষুণ জাকত তিতি বুৰি ৰচিব পাৰি জানো এটি মিঠা সপোন এই নতুন সপোনেও বাট চায় মুক্ত আকাশ মুক্ত বতাহ এমুঠি স্নিগ্ধ জোনাক আৰু এটি কোমল মনে বিচাৰি ফুৰে শীতৰ সেমেকা ৰাতি জুইৰ কাষত বহি আইতাৰ মুখত শুনা সাধুবোৰ আজি বাৰু কিয় নোহোৱা হ'ল গোটেই দেশ বিদেশ ঘূৰা হ'ল আৰু মই কাঠ আৰু বাঁহ আৰু বেতৰ
ফাৰ্ণিচাৰ বনোৱা হয়। বাঁহ বেত কাঠৰ ফাৰ্ণিচাৰত মই দেশত 27টা পুৰস্কাৰ বুটলিলোঁ। তাৰপিছতে ৰাষ্ট্ৰপতি পুৰস্কাৰো পালোঁ। এতিয়া সজীৱকৈ মানে ট্ৰেইনিং কৰাই থাকোঁ। এতিয়ালৈকে মই 9,457জন মানুহক মানে বাঁহ আৰু বেত আৰু কাঠৰ ওপৰত ট্ৰেইনিং কৰাই সকলোকে মানে কাৰোবাৰ চাকৰি হৈ গ'ল, কাৰোবাৰ ইণ্ডাষ্ট্ৰী হৈ গৈছে, কোনোবাই বিদেশত চাকৰি কৰিছে, কোনোবাই আমাৰ ইয়াতে মাষ্টৰ হৈ গৈছে, মাষ্টৰণী হৈ গৈছে। মোৰ ইয়াতে কাম বন কৰি আৰু মই একোখন মানে কোনোবাই যদি মোৰ তাত 6 মাহ কাম কৰে তেতিয়া মই এখন চাৰ্টিফিকেট দিওঁ। সেই চাৰ্টিফিকেটখন গ্ৰাণ্ট হৈ যায় মানে লোন চোনৰ কাৰণে। এই আজি কিছুদিনৰ আগতে, বেছি দিনৰ আগত নহয়, আজি কেইদিনমান আগতে এজন বিকালাংগ আহিছিলে পৰ্বতীয়াৰ পৰা। অনুষ্ঠানটি অনুষ্ঠিত কৰাত আমি পৰিয়ালৰ হৈ সকলো আনন্দিত। এই ভাগৱতী পৰিয়ালৰ এইটোৱে হ'ল এইটোৱেই ভেটি হ'ল আমাৰ পূৰ্বজ দুৰ্গেশ্বৰ ভাগৱতী, ভোলানাথ ভাগৱতী, থানেশ্বৰ ভাগৱতী, সৰ্বেশ্বৰ ভাগৱতী। এইসকল ভাই ককাই ইয়াতে আছিলে। ইয়াৰ পৰা 3 ভাই লেহুগাঁৱলৈ উঠি গ'ল। এই দুৰ্গেশ্বৰ ভাগৱতীৰে সৰু সন্তান দেৱেন ভাগৱতীদেৱ, তেখেত শিক্ষক আছিল, ধেমেলীয়া আছিলে। আমাৰ দেউতাহঁতৰ ভাগিন। তেতিয়া আমাৰ এইখন ঘৰত আমি তেতিয়া সৰু আছিলোঁ, বৰ আনন্দ কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ। গোপী বৰকটকী প্ৰয়াত প্ৰফুল্ল বৰঠাকুৰ আমাৰ ভাগিন আছিলে দেউতাহঁতৰ। তেখেতসকলৰ হেৰিয়াতে আমাৰ এই ঘৰখন এটা উৎসৱমুখৰ পৰিৱেশ হৈ আছিলে। তেতিয়া সৰু খুৰা খুহুতীয়া আছিলে, সৰু খুৰাই বৰশীও বাইছিলে। আৰু কিন্তু তেওঁ স্বাস্থ্য কাপোৰ কানিৰ পৰিচ্ছন্নতাটো, সৰু খুৰাই কাপোৰ সদায় পৰিষ্কাৰ, 2-3বাৰ চাবোন মাৰি কাপোৰ ধুইছিলে। পিছফালে এজোপা জপৰা আম আছিলে আৰু আমি সেই আম খাওঁ বা হেৰি কৰোঁ। পিছফালে আমি বৰশী বাওঁ। এই কানু আজি মাছ নাপাম নে কিয়? এইফালে মাছ পামেই, ৰচোন অকণমান। এই নহয় আৰু অলপ গোবৰ দিব লাগিব। আমি দুয়োটা সৰু খুৰা, বৰ খুৰা, জিতেন খুৰা, আমি আটাইকেইটা আমাৰ ইয়াত পৰিয়ালৰ মানুহে আমাৰ পিছফালেই আমাৰ বৰশী বাওঁ। বৰশী বাই আমি এটা আমেজ পাইছিলোঁ। আৰু সৰু খুৰা সদায় কথাৰ মাজতে খুহুতীয়া কথা 2-এটা কৈ থাকে। আজি দেউতাৰ এই শুভ জন্মদিনৰ দিনা আপোনালোক আহি পেলাই আমাৰ চোতালত এই অনুষ্ঠান ভাগ কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু মোৰ আৰু লগতে মোৰ পৰিয়ালৰ সকলোৰে তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সকলো সদস্যৰে দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে ভৱিষ্যতলৈ এনেধৰণে অনুষ্ঠান আপোনালোকে পাতি মানে সকলোকে আনন্দ দিব পাৰে। ধন্যবাদ। Coming here for this day of my grandfather born, named Deven Bhagavati. Thank you. Good night. Bye bye. শুভ মুহূৰ্তৰ অনুভৱ কৰোৱাৰ কাৰণে মই বৰ কৃতজ্ঞ অনুভৱ কৰিছোঁ। আৰু মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ জুকিয়াই কথাকেইটা ক'ব নোৱাৰিলেও এটা খুব সুন্দৰ অনুভৱ কৰিছোঁ। আজি হঠাৎ এটা অনুভৱী স্তৰ বহুত বছৰৰ মূৰত পাইছোঁ। তাৰ কাৰণে আপোনালোকক একদম হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ। বৰ সুখী, বৰ আনন্দ অনুভৱ কৰিছোঁ। আপোনালোকৰ এই কাৰ্যক শলাগ লৈছোঁ আৰু ভৱিষ্যতে এনেকুৱা কাৰ্য আপোনালোকে কৰি যাওক। আমি যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। সকলো মানুহ আনন্দত থাকক। আজি গোটেই ঘৰখনৰ লগতে পৰিয়ালবৰ্গক আপোনালোকে বহুত সুখী কৰিলে, বহুত কৃতজ্ঞ। আৰু মই খুব সুন্দৰকৈ কথাকেইটা জুকিয়াই ক'ব পৰা নাই যদিও মোৰ মনৰ ভিতৰত যিটো আনন্দ পাইছোঁ, সেই আনন্দ কাৰণে আপোনালোকক কেনেকৈ কৃতজ্ঞতা জনাম মই ঠিক ভাষা বিচাৰি পোৱা নাই। মানে মই অতি কৃতজ্ঞ, আনন্দিত, বৰ সুখী। আৰু আপোনালোকৰ উত্তৰ কৰ্মৰাজিত মই সহায় কৰিম যিমান পাৰোঁ। ইমানকে কৈ
ধন্যবাদ। ধন্যবাদ।